এয়া আজি আকৌ ৰাসত যাব ওলাইছোঁ। এয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি আৰু এখন মানে চলখন এই সিদিনা যে আনিছিলোঁ তো আজি মানে ৰাতিপুৱাতে ধুই মেলি দিছোঁ। এতিয়া আকৌ লৈ যাওঁ আৰু ভাল লাগছে আৰু কিবা এটা দেয়া। কি কৈছা কি কৈছা ই যাব ওলাইছে এ জোতা আৰু এইফালে মানে যাব ওলাইছোঁ এতিয়া নলবাৰীৰ ৰাসত। নলবাৰীতে জন্ম, নলবাৰীতে ৰাস চাস চাওঁ, কিন্তু থিয়েটাৰ মানে এতিয়ালৈকে চোৱা হোৱা নাই। এটাই অসুবিধা মানে নলবাৰী আমাৰ টাউনত ঘৰ নহয় ন, গাঁৱত হয়, অকণমান দূৰ হয়, মানে থিয়েটাৰ চোৱা এবাৰো নহয়। মেইন কথাটো হৈছে বহুত ব্লাৰ হৈছে ৰ'ব। মেইন কথাটো হৈছে থিয়েটাৰ নোচোৱাৰ এটাই কাৰণ মানে টিকেট কাটিব যোৱাৰ অসুবিধা হয়। ৰাতিপুৱাৰ ভাগত এবাৰ গৈ পিনে আকৌ ৰাতি গধূলিকৈ চোৱা মানে দিগদাৰ হৈ যায়। সেইটো কাৰণে এবাৰো মানে থিয়েটাৰ চিয়েটাৰ চোৱা নহয়। এইবাৰ মানে বিশেষ সুবিধা এইটো আৰু অনলাইন মানে টিকেট কাটি দিব পাৰি আৰু সেইকাৰণে যোৱাকালিতে বাইদেৱে টিকেট চিকেট কাটিলে। তাকে আজি এতিয়া যাবলৈকে ওলাইছোঁ। লগতে মই চুলিগিলা বান্ধি লৈছোঁ ৰ'ব, স্কুটিত যাম যে উৰি উৰি যায়। লগতে এইখন লৈছোঁ চল। আৰু এয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালে বাবু এই পিছফালে বাইদেউৰ ভিডিঅ' আছে আৰু ঠাণ্ডা ঠাণ্ডা লাগে কাৰণে চলখন লৈছোঁ। আৰু তাতেতো গৰমে লাগে, এতিয়া মানে জ্বৰ কাৰণে ঠাণ্ডা ঠাণ্ডা ফিল হয় আৰু এয়া পাই গ'লোঁ আমি পাগল দিয়া পাগলা দিয়া। 5:30 পৰাই শ্ব' আছে, প্ৰথম শ্ব'। আৰু পামেই আৰু বেছি সময় নালাগে আৰু এই তাতে এটা স্পীড ব্ৰেকাৰ আছে দেই। আৰু এয়া গৈ আছোঁ, আমাৰ নতুন ড্ৰাইভৰ না, টাউনলৈকে মানে অনা নাছিলোঁ আৰু ওচৰত বুলি থবা চবা যায় আৰু আজি অলপমান ভয় ভয়কৈ আছোঁ। এফালে মুকল গাড়ীখন চলাৰ কাৰণে অলপমান দিগদাৰ হৈ আছে। হ'লোঁ পাৰ্কিঙত আৰু এতিয়া আমি গৈ আছোঁ। আৰু জীৱনত প্ৰথমবাৰ নলবাৰীৰ ৰাসত থিয়েটাৰ চাব আহিছোঁ আৰু এয়া মানে কি বকি থাকা নো। আৰু এইটোৰ সৌভাগ্য মানে এইটোৰ কাৰণে সৌভাগ্য মানে যি অনলাইনত মানে টিকেট কাটিব লগা পাৰা হৈছোঁ আৰু সেইটো কাৰণে। আৰু এই 7টা টিকেট 7টা মানুহ আৰু সেইকাৰণে কাটি ল'লোঁ 200 টকীয়াকৈ। হয় দিয়ক হা হা নাই এৰি আমাৰ টিকেট কটাৰ অসুবিধাৰ কাৰণে আমি মানে থিয়েটাৰ চাব নাপাওঁ আৰু একপিনে বুলি কৈছে এই ৰাস্তা ৰাইজ। আমি নলবাৰীৰ মানুহ হ'লেও আমি তাৰমানে চিনি তিনি নাপাওঁ আৰু সেইকাৰণে সুধি আহিছোঁ। আৰু এইফালে গৰু বজাৰত মানে ইতিহাস থিয়েটাৰখন চলিছে। কোৱাই নাই, ইতিহাস থিয়েটাৰ চাম আমি যতীনদাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো খবৰ বহুতেই বেছি ভাল। এতিয়া ব'লক আৰু গৈ আছোঁ ৰাসফালে। এতিয়া আপোনালোকক ফ্ৰণ্টৰ পৰাই দেখুৱাবলৈ আহিছোঁ মোৰ লগত অহা সংগীবিলাকৰ মুখকেইখন। আৰু এয়া দেখিছেনে মই ভৰিৰ পৰা মূৰলৈকে ভিডিঅ' কৰিছোঁ। আৰু ভাইটি বাইদেউ আৰু লগতে এইফালে হৈছে ভিনদেউ। ইয়াতে মানে চব খাইছে কি মানে পটককৈ ৰখি পিনে এইবিলাক কৰি আছোঁ এনেই আৰু একদম ঘৰৰ পৰা মূৰক গেলি দেখি দিছোঁ। আৰু এইখন থিয়েটাৰ দেখিছোঁ আৰু একদম পূৰা খোজকাঢ়ি গৈ আছোঁ এতিয়া। এটা বস্তু চা, এটা বস্তু চা, মোবাইলটো এটা বস্তু চা পাই গ'লোঁ ইতিহাস। এয়া 5টা বাজাই নাই, বাজিবহে। থিয়েটাৰ দেখিবৰ কাৰণে আমি এতিয়া আহিছোঁ আৰু মেলা চাবৰ কাৰণে। আজি যিহেতু প্ৰথম আৰম্ভণি হয় ইতিহাস থিয়েটাৰত, সেইকাৰণে মানে অকণমান দেৰিকৈ আৰম্ভ হ'ব বুলি ক'লে। আমি সুধি ল'লোঁ 6টাৰ পৰা 6:30 ভিতৰত আৰম্ভ হ'ব বুলি ক'লে। সেইকাৰণে আমি বোলো মেলাৰ পিনে এবাৰ ঘূৰি পকি কিনে চাই আহোঁ। আৰু এইফালে বাবুৰ লগত যে মোৰ কিমান কাজিয়া লাগে ৰাইজ ক'ব নোৱাৰোঁ দৰকাৰ মানে হিচাপ নাই। আৰু এনি টাইম যুঁজি থাকে আৰু উপায় নাই আৰু দেই আৰু চুনামিত কালি এটা অঘটন হৈছিল নাই কাৰণে আজি কোনো মানুহ চানুহ উঠা নাই ৰাইজ এটাও। মেলাত আহিয়ে বাইদেউ আৰু ভিনদেউ খালে ঠাণ্ডা। পিছে মোৰ ঠাণ্ডা খাবলৈ মতলব নাই। মেলা মানে মোৰ পাপৰি চাট খাবই লাগিব, ইমানেই বেছি ভাল পাওঁ। হাই বিৰাট বেছি টেষ্টি হয়। আৰু আগে ইয়ে ধৰিছে, ইয়াৰ পৰাও শান্তি নাই ৰাইজ কি ক'ব। তাৰপিছত আহিলোঁ আমি চাবৰ কাৰণে দোকান পোহৰ আৰু দেখিলোঁ নহয় এতে নলবাৰী মানুহৰ টেকনিক চুৰ কেনেকৈ কৰিব। এয়া দুফালে 2টা মোবাইল ওলমাই ধৰিছে, CC কেমেৰা লগাব পৰা নাই যে। এইবিলাক ভাল আইডিয়া দেই। এওঁলোক নলবাৰীৰ হয়নে নহয় ভালদৰে গম নাপাওঁ, কিন্তু আইডিয়াটো যে কৰিছে
একেবাৰে সুন্দৰ 5:30 বাজিল আৰু মানুহৰ ভিৰ ভিতৰত সোমাবৰ কাৰণে বলক বলক প্ৰথমে মানুহ হৈছিল যদিও ইমানো বেছি দেখা নাছিলোঁ কিন্তু ৰাইজ অকণমান পিছতে ইমানেই মানুহ হৈছে যে উশাহ নিশাই মোৰ নোহোৱা হোৱা যেন লাগি গৈছিলে কিবা কৈয়ে ভিতৰলৈকে সোমাই আহিব পাৰিছোঁ উফ শান্তি এইফালে ৰাইজ বহি গ'লো আৰু এইপিনে আছে মানে একদম এই তাৰ পৰা আহিব ন এই মাজৰ মানে ওচৰৰ পৰাই আমাৰ চিট নাম্বাৰ হৈছে 21 18 19 20 21 চাৰিটা টিকেট আৰু আমি বহি দিছোঁ গোটাইকেইটা আৰু এই গেলাৰী প্ৰায় ফুলে দেখুৱাই থাকিম আজি যিহেতু প্ৰথম আৰম্ভণি হয় সেইকাৰণে প্ৰথমে এইবিলাক কিবা কিবি সম্বৰ্ধনা টাইপৰ থাকে আৰু তাৰপিছতে খালোঁ একাপ কফি আৰু এয়া দেখিছেনে বোমা ফুটাই দিলে আৰু তাৰপিছতে আৰম্ভ হৈ গ'ল আমাৰ মহাৰাজ আজিৰ নাটকখন আৰু এইফালে যতীন দাই পিছৰ পৰাই এণ্ট্ৰি কৰিছে যতীনদাৰ অভিনয়ৰ কথানো কি ক'ম সকলোৱে জানে এইখিনি বয়স পালোঁ অভিনয় চাই পিনে আৰু খুব বেছি ভাল লাগিছে আৰু বস্তুবিলাক প্ৰায় ভাগ মানে ৰিয়েল মানে কৰিবৰ কাৰণে চেষ্টা কৰিছে নাটকখনৰ মেইন কাহিনীটো এইটোৱে যে এটা সন্তানৰ কাৰণে মাক দেউতাক দুয়োটাৰে কিমান বেছি প্ৰয়োজন হয় আৰু গান আহিলে যে এনেকৈ মাজত আহি পিনে একদম হেৰিলৈকে যায় ন কি বুলি কয় গেলাৰীলৈকে যায় আৰু এনেকৈ অহা যোৱা কৰি থাকে আৰু মই একদম ওচৰৰ পৰাই দেখিছোঁ কাৰণ আমাৰ ওচৰেদিয়ে গৈ আছে এটা ফাইটেৰে আৰম্ভণি হৈছিলে নাটকখন আৰু এটা ফাইটেৰে সমাপ্তি হৈছে আৰু এয়া একদম লাষ্ট মানে আৰু গ'ল আৰু নাটকখন শেষ হৈ গ'ল আৰু ভাল লাগিলে চাই পিনে আৰু এয়া হৈ গ'ল লাইট অন আৰু এইফালে চাওকচোন মানুহ একেবাৰে ফুল ইমানেই মানুহ হৈছে যে এটা চিটটো মানে খালী নাই আৰু চব মানে ফিল আপ হৈ গৈছিলে ৰাইজ নাটক শেষ আৰু চাই পিনে বহুত বেছি ভাল লাগিল আৰু মই যতীনদাৰ মানে 3বাৰ চালোঁ এইবাৰে তিনবাৰ চালোঁ আৰু মানে নাটক বহুত বেছি ধুনীয়া কেনেকুৱা লাগিল মজা গল বিষয়ে কিছু মইতো আগতে যি এটা মানুহ কৰিছি যি শাস্তিকে চাইছোঁ এতিয়া বলক আৰু এইফালে আকৌ ছেকেণ্ড শ্ব'ৰ কাৰণে ৰৈ আছে মানুহবিলাকে আৰু সোমাওঁতে যিমানখিনি হাৰাশাস্তি অসুবিধা পাইছিলোঁ আকৌ ছেম কণ্ডিশ্যন ওলাওঁতেও সিমানখিনিয়ে পাইছোঁ আৰু কিবাকৈ ওলাই আহিলোঁ দিয়ক আমি এতিয়া চাই পিনে এতিয়া গৈ আছোঁ হৰি মন্দিৰলৈকে ভিনক মানে দেখুৱাইছোঁ আমাৰ নলবাৰীৰ ৰাস হয় না ৰাইজ কি মানুহ ৰে যদি মোৰ আপুনি ফেচবুকত ভিডিঅ' চাই তেতিয়াহ'লে গম পাইছে চাগে মই মানে লাইভ গৈছিলোঁ সেইদিনাখনে আৰু মানুহ একেবাৰে বানপানীৰ নিচিনাকৈ আহিছে আৰু মা মই দেখি মোৰ চোৰ গৰম হৈ গৈছে ইফালে চাই সিফালে মানুহ ইমান বেছি মানুহ হৈছে কি ক'ম ইফালে যাই সিফালে মানুহ ঢেৰ মানুহ বাপৰে এতিয়া গৈ আছোঁ আৰু ঘৰ মোৰ মানুহকেইটা ঘৰে যাই থাকোঁনে কি মিঠাই লোৱা এতিয়া আকৌ ঘৰলৈকে ল'ব ধৰিলে মিঠাই আৰু মিঠাই চিঠাই লোৱা হোৱাৰ পিছতে আমি মানে পাৰ্কিঙলৈকে যাম আৰু তাৰপিছতে আমি ঘৰলৈকে গৈ থাকিম আৰু বলক তেতিয়াহ'লে 11টা বাজিল আৰু ৰাতি ঘৰ গৈ আছোঁ আৰু পিছফালে আছে বাইদেউ ক'তবা বাইদেউ এফালে আছে বাইদেউৰ ভিডিঅ' পিছফালে আমি বাবু আৰু মা আগফালে আছোঁ আৰু ঠাণ্ডা লাগছে অলপ ঠাণ্ডা নহয় তথাপিতো চলখন কামত দিছি দিয়ক আৰু ইয়াত দেখিছেনে কুঁৱলী কেনেকুৱা হাৰত কুঁৱলী একোৱে দেখা নাপায় এই ৰাম লাহে যা বাবু লাহে যা একদম লাহে একোৱে দেখা পোৱা নাই কুঁৱলী ইমান কুঁৱলী এইফালে চাওক আমাৰ ফুচু কলিজাৰ ডান্স তাই মানে ৰৈ আছিলে আমাৰ কাৰণে আমি আহি পোৱা নাই যে সেইকাৰণে আমাৰ কাৰণে ৰৈ আছিলে আৰু আহি পোৱাৰ লগে লগে ওলাই আহি ডেন্স মাৰি আছে তাৰপিছত 11টা বাজি গ'ল আৰু ঘৰ পোৱালৈকে আৰু ভালে মানে গোটেইকেইজনে ঘৰ পালোহি তাৰপিছত এয়া মাদাৰ ইণ্ডিয়াই আছে শুই মই কৈছোঁ দে আৰু উঠ আৰু ভাত চাত খাব লাগে আৰু এইফালে মানে নলবাৰীৰ ৰাসত ইমান ৰাতিলৈকে থকা মানে অভ্যাস নাছিলে এইবাৰ প্ৰথম হ'ল মানে আৰু মোৰ এতিয়াহে জীৱনটো কিবা নতুনকৈ ষ্টাৰ্ট হোৱা যেন লাগি আছে মানে প্ৰথম অভিজ্ঞতাবিলাক পাই আছোঁ বাৰু ৰাইজ আজিৰ ভিডিঅ'টো ইমানখিনি বাই